নমস্কাৰ আজি 31 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ৰাজ্যবাসীক বিপদত পেলাই হিমন্ত বিশ্ব শৰ্মা ব্যস্ত সিংগাপুৰত ৰাজ্যবাসীক দুৰ্যোগত এৰি হিমন্ত বিশ্ব শৰ্মা এতিয়া আনন্দত মতলীয়া হৈ পৰিছে সিংগাপুৰত দুৰ্যোগৰ দিনত দায়িত্ব পালন নকৰি বিদেশত প্ৰমোদ ভ্ৰমণত ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী নিৰ্বাচনৰ সময়ত ঘৰে ঘৰে গৈ ভোট ভিক্ষা খুজিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু সেইজন হিমন্ত বিশ্ব শৰ্মা এতিয়া জনতাৰ বিপদৰ সময়ত তেওঁ সিংগাপুৰত বহি আছে বান দুমুহাত ক্ষতিগ্ৰস্তক সাহায্য দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ এবাৰ হিমন্ত বিশ্ব শৰ্মাক লৈ সৰব হৈ পৰিছে আপৰ নেতা ডাক্তৰ ভৱেন চৌধুৰীয়ে কৈছে হিমন্ত বিশ্ব শৰ্মা দুখীয়াৰ নেতা নে উদ্যোগপতিৰ নেতা পৰৱৰ্তী খবৰ বিজেপিয়ে হত্যা কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেলত যোৱাৰ পূৰ্বে আবেগিক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নৈৰাজ্যবাদৰ পৰা দেশক বচাবলৈ মই জেললৈ যাম বুলি মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে মোৰ যদি প্ৰাণো যায় আপোনালোকে দুখ নকৰিব কাৰণ মোক হত্যা কৰিবলৈ মোক শেষ কৰিবলৈ বিজেপিয়ে উঠি পৰি লাগিছে আৰু ষড়যন্ত্ৰ ৰচনা কৰিছে মোৰ বিৰুদ্ধে আন এটা খবৰ এখন দেশ দুখন ছবি এফালে বানত আক্ৰান্ত হৈ হাজাৰ হাজাৰ মানুহ গৃহহীন হৈছে আৰু আনফালে গ্ৰীষ্ম প্ৰবাহত পৰি 2 শতাধিক লোকৰ মৃত্যু হৈছে ভাৰতবৰ্ষত বৰ্তমান এফালে বৰষুণ এফালে বানপানী আৰু আনফালে গৰমত পৰি শ শ মানুহৰ মৃত্যু হৈছে অসমত এতিয়া বৰষুণৰ বাবে প্লাবিত হৈ পৰিছে নতুন নতুন অঞ্চল আৰু উত্তৰ ভাৰতত গ্ৰীষ্ম প্ৰবাহত 2 শতাধিকৰ মৃত্যু হৈছে এখন ভাৰতত দুখন ছবি দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ অখিল গগৈৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে AIUDFৰ মুৰব্বী গৰাকীয়ে অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ কৈছে যে কংগ্ৰেছৰ সৈতে আমাৰ মিত্ৰতা ভাঙিবলৈ অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈছে কিমান লৈছে সি জানিব আৰু আল্লাই জানিব এবাৰ অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে পৰৱৰ্তী খবৰ পুনৰ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম কন্যা উমা চেত্ৰীৰ 16 জুনৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব লগা শৃংখলাত খেলিব অসম সন্তান উমা চেত্ৰীলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও উমা চেত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছে যাতে অসম সন্তান উমা চেত্ৰীয়ে ভাৰতীয় দলৰ হৈ নিজৰ শক্তি দেখুৱাবলৈ সক্ষম হয় পৰৱৰ্তী খবৰ ৰাজ্যজুৰি বানৰ সংসাৰী ৰূপ অপৰিৱৰ্তিত ৰূপত বৰাক উপত্যকা ডিমা হাছৰ বান পৰিস্থিতিও এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নগাঁও হোজাই বৰপেটা জিলাৰো কেইবাটাও নতুন অঞ্চল এতিয়া বানৰ কবলত পৰি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ন গাঁও এতিয়া বানত প্লাবিত হৈ পৰিছে জীৱ-জন্তুৰ পৰা আদি কৰি খাদ্যৰ সংকটত এতিয়া বিভিন্ন সমস্যাত ভুগিবলগীয়া হৈছে বিভিন্ন অঞ্চলৰ জনতা নগাঁও জিলাৰ কামপুৰৰ বিভিন্ন অঞ্চলত এতিয়া কপিলী নৈৰ বাঢ়নি পানীয়ে প্লাবিত কৰি পেলাইছে ৰাজ্যৰ প্ৰায় 50,000তকৈও অধিক লোক এতিয়া বানৰ কবলত পৰিছে আন এটা খবৰ নাৰী নিৰ্যাতনৰ অভিযুক্ত প্ৰজ্জ্বল ৰেৱান্নাক গ্ৰেপ্তাৰ বৃহস্পতিবাৰে নিশা বেংগালুৰু বিমানবন্দৰত SITয়ে গ্ৰেপ্তাৰ কৰিছে বিজেপি নেতাগৰাকীক নাৰী নিৰ্যাতনৰ অভিযুক্ত প্ৰজ্জ্বল ৰেৱান্নাক গ্ৰেপ্তাৰ কৰা হৈছে প্ৰজ্জ্বল ৰেৱান্নাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছতেই তেওঁ ভাৰত এৰি গুচি গৈছিল আৰু এইবাৰ ভাৰতত তেওঁৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰাৰ পাছত উভতি অহাৰ পাছতেই প্ৰজ্জ্বল ৰেৱান্নাক গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি নেতা প্ৰজ্জ্বল ৰেৱান্নাক বিজেপিয়ে বচাবলৈ বহু চেষ্টা কৰিছিল কিন্তু সমগ্ৰ দেশ যেতিয়া জাগি উঠিছে যে নাৰী নিৰ্যাতনকাৰীৰ পক্ষত নেকি বিজেপি যাৰ বাবে এতিয়া বিজেপিৰ ভৱিষ্যত অন্ধকাৰ দেখি এই বিজেপি নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছে নিশা বেংগালুৰু বিমানবন্দৰত SITয়ে গ্ৰেপ্তাৰ কৰিছে বিজেপি নেতা প্ৰজ্জ্বল ৰেৱান্নাক
আন এটা খবৰ, ল'ৰা ছোৱালীক চৰকাৰী স্কুটি দিয়াতকৈ ভূগোল বুৰঞ্জী পঢ়াত গুৰুত্ব দিব লাগে। তেজপুৰত আজি এই মন্তব্য কৰিছে পৰিৱেশ ৰক্ষাকাৰী যাদৱ পায়েঙে। হয়, যদি চৰকাৰে ইচ্ছা কৰে তেনেহ'লে বানপানী ৰোধ কৰিব পাৰিব। বৰ্তমান সময়ত পৰিৱেশৰ ওপৰত যি অত্যাচাৰ চলোৱা হৈছে তাৰ বাবে একমাত্ৰ জগৰীয়া আমি নিজে। যাদৱ পায়েঙে কৈছে চৰকাৰে বিনামূলীয়াকৈ স্কুটি দিয়াতকৈ ভূগোল বুৰঞ্জী পঢ়াত অধিক গুৰুত্ব দিব লাগে। পৰৱৰ্তী খবৰ, এইবাৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এক অভিযোগ। অবৈধভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰভাৱিত কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। গুৰুতৰ অভিযোগত দোষী সাব্যস্ত প্ৰথমগৰাকী আমেৰিকান ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। অবৈধভাৱে নিৰ্বাচন প্ৰভাৱিত কৰাৰ অভিযোগত ডনাল্ড ট্ৰাম্পক দোষী সাব্যস্ত কৰিছে নিউয়ৰ্কৰ এখন আদালতে। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে বিহাৰ। 24 ঘণ্টাত 59জন লোকৰ মৃত্যু হৈছে। এফালে আমাৰ অসমত হাজাৰ হাজাৰ মানুহ, লাখ লাখ মানুহ এতিয়া বানৰ কবলত পৰিছে। নেপকুৰ পৰা পানী এৰাৰ পাছত প্ৰচণ্ড বৰষুণ আৰু ৰিমালৰ বাবে এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তৰ পূবৰ লগতে অসমত। আৰু তেনে সময়তে বিহাৰৰ দৰে এখন ৰাজ্যত এতিয়া দহিছে গৰমে। 24 ঘণ্টাত বিহাৰত গৰমৰ বাবে 59জনকৈ লোকৰ মৃত্যু হৈছে। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ বান পৰিস্থিতিক লৈ এটা ডাঙৰ খবৰ। ৰাজ্যত অব্যাহত আছে প্ৰচণ্ড ধুমুহা বৰষুণ, অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। ন অঞ্চল প্লাবিত হৈ পৰিছে বানৰ কবলত পৰি। কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। পুনৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। প্ৰচণ্ড ধুমুহা বৰষুণ আৰু বান পৰিস্থিতিৰ মাজতে ৰাজ্যত আজি পুৱা 7:50 ভূমিকম্পৰ জোকাৰণি। প্ৰান্তে প্ৰান্তে বাঢ়নি পানীয়ে জ্বলা কলা খুৱাইছে জনতাক। এককাল একাটো পানীৰ তলত এতিয়া বহু গাঁও ঘৰ এৰি আশ্ৰয় শিবিৰত ভোকে লগুণে সময় পাৰ কৰিছে বানাক্ৰান্তই। পুনৰ ৰাজ্যত বতৰে ল'ব পাৰে কাল ৰূপ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টিয়ে জোকাৰিব পাৰে ৰাজ্য। 40 পৰা 50 কিলোমিটাৰ গতিবেগত আহিব পাৰে প্ৰচণ্ড ধুমুহা। বান পৰিস্থিতিৰ মাজতে যমুনামুখত কপিলী নৈৰ সংসাৰী ৰূপ। যমুনামুখত কপিলী নৈয়ে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মথাউৰি ছিগি সুৰে সোমাইছে পানী। প্লাবিত হৈ পৰিছে দবগা ৰাজচক্ৰৰ কেইবাখনো গাঁও। নৈপৰীয়া ৰাইজলৈ এইবাৰ প্ৰশাসনৰ সতৰ্কবাণী। নদীত মাছ মৰা আৰু সৰু সৰু ল'ৰা ছোৱালী নদীত গা ধুবলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কপিলী নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভগাৰ পিছতে দ্ৰুতগতিত বাঢ়িছে পানী। আজি নগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা বানপানীৰ বাবে গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰিছে। বানাক্ৰান্তৰ বাবে বৰ্তমানৰ বান পৰিস্থিতি আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাক প্ৰাধান্য দি জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ নৰেন্দ্ৰ কুমাৰ শাহে কামপুৰ আৰু ৰহা ৰাজচক্ৰৰ অন্তৰ্গত অংগনবাড়ী কেন্দ্ৰসমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে।